সন্মুখতে ভাঙিছে পুরোহিত দিনাখন নোটিছ 12:30মান বজাত নোটিছ দিছে মোক পুরোহিত মাত্ৰ 2 দিনৰ আগত পুরোহিত দিনাখন দিছে সব ঘৰ চৰ খালী কৰিব দিছে ঘৰ চৰ খালী কৰি আৰু ইয়াৰ পৰা সাইড হ'ব কৈছে আমি ক'ত যাম আমাৰ বাবাৰ জন্ম ইয়াতে আমাৰ বাবা ইয়াতে জন্ম দিয়ে ইয়াতো ঘৰটো ভাঙিছে এইটো ঘৰটো চৰকাৰী দিয়া ঘৰ হয় তে আগত চৰকাৰী দিয়া চৰকাৰে কি এই পকা ঘৰে দিছিলে চৰকাৰী দিয়া আজি 1.5 বছৰ হোৱা নাই পকা ঘৰটো ভাঙি দিছে এইটো জাষ্ট ভাঙি আছে হ্যাঁ আজি বাবার জন্ম যদি ইয়াতে হয় তে আমি কেনেকৈ ইয়াতে ক'ত যাম আমি জগা নাই আমাৰ জগা যাবলৈ জগা নাই আমাৰ ক'ত যাম আমি মই হেৰি হয় জোলা মানে হয় মই জোলা হয় আজি অত যুগৰ পৰা বাবা সৰুৰ পৰা ডাঙৰ হৈ গ'লে ঘৰৰ আপোনাৰ চকুৰ মোৰ চকুৰ সন্মুখতে ঘৰ ভাঙি কাকো বাধা দিবলৈ নোৱাৰোঁ আমি বাধা দি কাক কৰিম চৰকাৰে দিছে চৰকাৰে কৈছে এতিয়া কাক বাধা দিম বাকী পৰিয়াল চব এইখিনিতে আছে ক'ত অথনি আহিছিলে মানুহকেইটা চাইড কৰিম বুলিকে মানুহকেইটা ইয়াতে আহিছে মই বস্তু বাহানি ঠকঠককৈ অলপ ওলাব পাৰিছোঁ আৰু চাইড কৰিব পাৰিছোঁ বেছি ওলাব পৰা নাই চৰকাৰৰ নিৰ্দেশ এতিয়া আৰু কি কৰিম আমিতো একো ক'ব নোৱাৰোঁ না আমাক ক'লে এতিয়া চবে আমাৰ ওপৰত ডাঙলাঠি কৰিব সেইটো কাৰণে আৰু কাকো একো কোৱা নাই ভাঙি দিয়ে বহুত দিন থাকিলেও এইটো এটাই মনত কষ্ট থাকিব আৰু কি সৰু আই ঘৰ দিছে কেতিয়া 1.5 বছৰ আগত দিছিলে এই ঘৰ 1.5 বছৰ ঘৰ আগত দিছিলে আবাৰ নামত মহম্মদ মনসুৰ আলীৰ নামত দিছে আমি জোলা মানুহ হয় এতিয়া ইয়াতে পৰিয়াল এইটো লাইনত বেছি আমি অকলে এক ঘৰে আছিলোঁ আমি মুছলিম আপোনাৰ ঘৰটো দেখুৱাব নেকি কোনটো ঘৰ আপোনাৰ ভাঙিছে হয় আমি পুনৰ দেখুৱাইছোঁ যে এই গৃহটো ভাঙিছে এইজন ব্যক্তিৰ সন্মুখতে গৃহটো ভাঙিছে আচলতে তেওঁ আৱেগিক হৈ পৰিছে আমি দেখুৱাইছোঁ এইটো আই ঘৰ আছিলে হয় এটা চৰকাৰী গৃহ আছিলে আৰু চৰকাৰী গৃহটো ইতিমধ্যে তছনছ কৰি পেলোৱা হৈছে আজি সোণাৰী বিলত 104টাকৈ বাসগৃহত এনেধৰণে উচ্ছেদ চলিব